हेलो फ्रेंड्स दिया ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি গৈ আছো বৃন্দাবন ক্ষেত্ৰৰ মেটেকালৈ বুলি, কিয়নো ইয়াত ৰাস মহোৎসৱ দুদিনীয়া ৰাস মহোৎসৱ আৰম্ভ হৈছে। এয়া মেটেকাৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। আমি যেতিয়া গৈছিলো প্ৰায় 7 মান বাজিছিলে, কিয়নো আমি অলপমান সোনকালে গৈছিলো আগত সিট নাপাম বুলি। যথেষ্ট আহল বাহল আছিলে ইয়াৰ পৰিৱেশটো। ষ্টেজখনো বহুত ডাঙৰ আছিলে, আহল বহল আছিলে। আমি যেতিয়া গৈছিলো তেতিয়া মানুহ ইমান নাছিলে, কিয়নো ৰাসখন আৰম্ভ হ'বলৈ আৰু ভালেমান টাইম বাকী আছিলে। এয়া বহিব পৰা সুবিধাও ভালেখিনি মানুহৰ কাৰণে কৰি থোৱা আছিলে। পাৰ্কিঙৰো ভালেখিনি সুবিধা আছিলে। এইজনী আমাৰ ওচৰৰে, তাইৰ নাম ৰমি হয় আৰু তাইৰ ছোৱালীজনীও আমাৰ লগত গৈছিলে। ইয়াৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এয়া যিকেইটা নামঘৰ লগ লাগি এই অনুষ্ঠান ভাগটি পাতিছে, সিহঁতৰ নামঘৰৰ নামবোৰ এনেদৰে বাঁহত আঁৰি থোৱা আছে। ভালেই লাগিছে পৰিৱেশটো। যিহেতু আমাৰ সকলোৰে মৰমৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰো সেইদিনা জন্মদিন আছিলে। তেখেতৰ ফটো আৰু আমাৰ সকলো অসমবাসীৰে হিয়াৰ আমঠু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে এনেকে ফটো থৈ দিয়া আছিলে। জুবিন দাক সেৱা এটি জনালো। এয়া চাওক, যথেষ্ট আহল বহল আছিলে। আপোনালোকে ৰাস চালে নে নাই জনাবচোন কমেণ্ট কৰি। আমি যেতিয়া গৈছিলো মানুহ ইমান নাছিলে, কিন্তু পিছত মানুহ ভালেখিনি আহিছিলে। এয়া লাইটিঙৰো কিছুমান ব্যৱস্থা কৰি দিয়া আছিলে। ইয়াত গান বানসকলে আখৰা কৰি আছিলে ৰাসৰ আৰম্ভণিৰ কাৰণে। এয়া সম্বৰ্ধনা অনুষ্ঠান পাতিছিলে। এয়া আমি বহি আছো, সিট খালী। অলপমান পিছত সকলো ভৰ্তি হৈ যাব। তাৰপিছত ভাবিলো, যিহেতু মই ম'ম' খুব ভাল পাওঁ, ম'ম'কে খাওঁ বুলি ভাবিলো। ওচৰত ভালেখিনি দোকান পোহাৰ দিয়া আছিলে। আপোনালোকৰ কোনে কোনে ম'ম' খাই ভাল পায় জনাবচোন। মই হ'লে বহুত ভাল পাওঁ। এয়া দেখিছেনে দোকান। জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ জীৱন খোৱা বোৱা হ'ল। এতিয়া আকৌ ৰাসস্থলীত গৈ বহিলোগে। আমাৰ মনত থকা মহাত্মা, আমাৰ মনৰ পৰা পৰনিন্দা দূৰ কৰি ইয়াত এই মঞ্চত আমি ৰামকৃষ্ণ ভগৱন্তৰ লীলা আমি জীয়াই ধৰি যি মনত ভাৱনাৰে আমি ইয়াত আশা কৰোঁ, সেই আশাৰ এই মঞ্চত আপোনালোকৰ পূৰণ হ'ব। কাৰণ তাৰ উদাহৰণ আমাক গোপীসকলে খুব সুন্দৰভাৱে ৰাখত তথা শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ স্থায়ী হ'ব। লাইটেৰে সজাইছে। বশিষ্ঠ গংগা ৰূপে খ্যাত এই দিশৌ পাৰত থকা এই অঞ্চলকেইটাৰ একতা, ভাতৃত্ববোধ আৰু সমন্বয় এই আটাইকেইটা প্ৰতিফলিত হোৱাকৈ আমাৰ অনুষ্ঠানে এটি বঁটা প্ৰৱৰ্তনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু এই বঁটা প্ৰদানৰ যি সিদ্ধান্ত গ্ৰহণ কৰি আমি পোনপ্ৰথমবাৰৰ বাবে
মেটেকাৰ এই বৃন্দাবনস্থলী ৰাসৰ মঞ্চত আমি আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা এগৰাকী ব্যক্তিক আমি এই বঁটাটি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। যিগৰাকী ব্যক্তিক আমি এই বঁটাটি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ এখেত হ'ল সম্বৰ্ধনা অনুষ্ঠানক অৰ্জুন বঁটাপ্ৰাপ্ত আপোনালোক সকলোৱে জানে ভোগেশ্বৰ বৰুৱা। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে। এনেকৈ সম্বৰ্ধনা অনুষ্ঠানটি পাতিছিলে। তেখেতৰ এতিয়া ভালেখিনি বয়স হ'ল। এতিয়া তেখেতক সন্মান জনোৱা হৈছে। এয়া গায়ন বায়নৰ সৈতে ৰাসৰ আৰম্ভণিৰ এটা দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাসখনো বহুত ভাল হৈছিলে। ইয়াৰ কিছু ৰাসৰ দৃশ্যাংশ আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। বসুমতীয়ে কেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ধৰাৰ বোজা ল'ব নোৱাৰি বিষ্ণুক ধৰাত অৱতাৰ ল'বলৈ আহ্বান কৰিছিলে, তাৰে কিছু দৃশ্যাংশ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।